নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে আপোনাৰ ঘৰতো আহঁত গছ আছে নাইবা আপুনিও কেতিয়াবা আহঁত গছ কাটিছে তেনেহ'লে এইসমূহ কাৰণো তথা এইসমূহ ঘটনা আপোনাৰ লগতো ঘটিব পাৰে। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপুনি হয়তো ক'ৰবাত শুনিছে যে আহঁত গছ কাটিব নাপায়, কিন্তু আহঁতৰ গছ কিয় কাটিব নাপায় আপুনি বাৰু জানেনে? হিন্দু ধৰ্মশাস্ত্ৰত বহু ধৰণৰ গছ-গছনিৰ কথা উল্লেখ আছে। তাৰে মাজত আহঁত গছৰো নাম আছে বুলি আপুনি নিশ্চয় জানে। এনেকুৱা মান্যতা আছে যে আহঁত গছ কেতিয়াও কাটিব নালাগে। পুৰাণৰ অনুসাৰে আহঁত গছক দিব্য বৃক্ষ বুলি মনা যায়। এনেকৈ কোৱা হয় যে আহঁত গছৰ সকলো ভাগতে দেৱ-দেৱতাৰ বাস হয়। আহঁত গছত দেৱী দেৱতাৰ বাস হোৱাৰ বাবেই বহু সময়ত আহঁত গছক মানুহে পূজাও কৰে। আহঁত গছ যিমান শুভ হয় লগতে সিমান বেছি অশুভও হয়। যদিহে আহঁত গছ ঘৰৰ বাৰীত অৰ্থাৎ আপোনাৰ ঘৰৰ কোনো ভুল দিশত আছে তেনেহ'লে ইয়াৰ দুঃপ্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ আৰম্ভ কৰিব। আহঁত গছত দেৱী দেৱতাৰ বাস হয় বুলি আপুনি জানে, সেইবাবেই আহঁত গছ কাটিবলৈ সকলোৱে মানাও কৰে। কিন্তু ঘৰত আহঁত গছ হ'লে এই গছ সদায় কাটিবলগীয়াই হয়। যদিহে আপোনাৰ ঘৰত আহঁত গছ হয় তেনেহ'লে ইয়াৰ ঋণাত্মক প্ৰভাৱ আপোনাৰ ঘৰত দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও ঘৰৰ আৰ্থিক সমস্যাৰ লগতে বংশবৃদ্ধি হোৱাৰ ক্ষেত্ৰতো সমস্যা আহি পৰিব পাৰে। ঘৰত আহঁত গছৰ গছ দেখা পালে কাটি দিয়া হয়, কিন্তু এনে কৰাৰ আগে শাস্ত্ৰৰ কিছু নিয়মো আপুনি মানি চলাটো বহু ক্ষেত্ৰত আহঁত গছ কাটি পেলোৱাৰ পাছতেই মানুহৰ জীৱনলৈ দুৰ্ভাগ্য মাতি অনাও অৰ্থাৎ দুৰ্ভাগ্য নামি অহাও দেখা পোৱা যায়। ঘৰত আহঁতৰ গছ গজি উঠিলে সেই গছৰ ৪৫ দিনলৈ পূজা কৰি আহঁতৰ গছৰ গুৰিত গাখীৰ অৰ্পণ কৰিব লাগে। ইয়াৰ পাছতেই সেই গছজোপা উভালি আপুনি কোনোবা হাবিত ৰোপণ কৰিব পাৰে। ঘৰত যদিহে আহঁতৰ গছ গজি উঠিছে তেনেহ'লে ৰবিবাৰৰ দিনা পূজা কৰি আপুনি আহঁতৰ গছজোপা নিশ্চয়কৈ কাটিব পাৰে। পূজা নকৰাকৈ কিন্তু কেতিয়াও আহঁতৰ গছ কাটিব নালাগে। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ জীৱনলৈ নিজেই দুখ মাতি অনাৰ দৰে হয় বুলি কোৱা হয়। আহঁতৰ গছ কটাৰ আগে আগে আপুনি নিশ্চয়কৈ এইকেইটা নিয়মো মানি চলিব। বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।